কৃষ্ণাই আৰক্ষী থানাৰ উদ্যোগত নতুন আইন সন্দৰ্ভত সজাগতা সভা সম্পন্ন। আজিৰে পৰা সমগ্ৰ দেশতে প্ৰৱৰ্তন হ'ল পূৰ্ব তিনিখন ফৌজদাৰী আইনৰ নতুন আৰু সংশোধিত আইনসমূহ। এই উপলক্ষে আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ উদ্যোগত অনুষ্ঠিত হয় এখন সজাগতা সভা। কৃষ্ণাই নাগৰিক সমিতিৰ সভাপতি সুব্ৰত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে সাংবাদিক সৈয়দ ৰবিউল হকে। কৃষ্ণা সাংস্কৃতিক মঞ্চৰ সভাগৃহত অনুষ্ঠিত সজাগতা সভাখনৰ আঁত ধৰে কৃষ্ণাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত বৰদলৈয়ে। 2 শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাত নতুন আৰু সংশোধিত আইনসমূহৰ গুৰুত্বপূৰ্ণ লক্ষ্য ধাৰাসমূহ ব্যাখ্যা কৰে কৃষ্ণাই থানাৰ সহকাৰী উপ পৰিদৰ্শক পুলক দাসে। সভাত আমন্ত্ৰিত অতিথি হিচাপে সমাজকৰ্মী পৰিমল সাহা আৰু ৰাইজৰ পৰা সাংবাদিক নীলমণি শৰ্মাই ভাষণ দিয়ে। আমাৰ স্থানীয় সাংবাদিক তথা আমাৰ কৃষ্ণাই অঞ্চলৰ বুদ্ধিজীৱী বুলিয়ে আমি মানো, তেওঁ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ আজি এই নতুন আইন সম্পৰ্কে ব্যাখ্যা দাঙি ধৰাৰ বাবে। আৰু তেওঁক মই আজিৰ এই সজাগতা সভা তেওঁৰ বহুমূলীয়া ভাষণেৰে আজি সঁচাকৈয়ে আমি কিছু হ'লেও আনন্দিত হৈছোঁ যে ইমান দিনে আমি সাধাৰণ মানুহবিলাকে এটা কেছ দিয়াৰ পিছত বা বিভিন্ন কেছত যেতিয়া ৰায়দান কৰা হয় তেতিয়া আমি কিছুমান সুৰুঙা কথা সমালোচনা কৰা দেখিবলৈ পাওঁ যে এইটো যদি এনেকৈ হ'লহেঁতেন তেতিয়াহ'লে অপৰাধীয়ে উপযুক্ত শাস্তি পালহেঁতেন। বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি আমাৰ চাৰ হোটেললৈকে কিছুমান কেছ সম্পৰ্কে আলোচনা হৈ আহিছে যে ইয়াত পুলিচে একপক্ষীয় ভূমিকা গ্ৰহণ কৰিছে বা ইয়াত কোৰ্টে একপক্ষীয়ভাৱে মানে জাজমেণ্টটো দিছে। এনেকুৱা বিভিন্ন ধৰণৰ মানে সুৰুঙাবিলাক আছিল আগৰ যিবিলাক আইনবিলাক আছিল। আৰু তাৰে পৰিপ্ৰেক্ষিতত অতি সূক্ষ্মভাৱে যাতে অপৰাধীয়ে যাতে উপযুক্ত শাস্তি দিয়ে আৰু যিয়ে কেছ দিয়ে সি যাতে সঠিকভাৱে ন্যায় পাবে সেই সমস্ত বস্তুবোৰ মূল্যায়ন কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাটো পুংখানুপুংখিভাৱে ব্যাখ্যা কৰি 3খন ফৌজদাৰী আইন নতুন নামেৰে আগৰ ধাৰাবিলাক ঠিকি থাকিব, অলপ তাৰতম্য কিছু হ'ব, কিন্তু আগৰ যিবিলাক নাম আছিল সেই নামেৰে 3খন ফৌজদাৰী আইন নতুন নামেৰে নামাকৰণ কৰি ইতিমধ্যে আজিৰ পৰাই হয়তো সেই আইনখন প্ৰৱৰ্তন হ'ব। আজিৰ পৰাই প্ৰৱৰ্তন। গতিকে মই ভাবোঁ পোনপ্ৰথমতে মই এই ব্যৱস্থাটোক স্বাগতম জনাইছোঁ আৰু আইনী যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়ালৈ মই বহু আশা ৰাখি মই সেই সকললৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইতিমধ্যে উদ্দেশ্য ব্যাখ্যাৰ পৰা আৰম্ভ কৰি আমাৰ পুলক ছাৰে আইনৰ ভিতৰত যি গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰ আছে সেইবোৰ আপোনালোকক অতি পুংখানুপুংখিভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিলে। মই ভাবোঁ যে আমি আইনী প্ৰক্ৰিয়াটো আচলতে এটা বেলেগ প্ৰক্ৰিয়া। আমি যদি আইনক সঠিকভাৱে জানিবলগীয়া হয় তেতিয়াহ'লে আইনৰ ষ্টুডেণ্ট হ'ব লাগে। মই আকৌ আইনৰ ষ্টুডেণ্ট নহয়, অৰ্থাৎ মই উকিল নহয়। মই সামগ্ৰিকভাৱে পঢ়ি যি কথাখিনি বুজিছোঁ সেই কথাখিনিহে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আগতে আমি জানো যে IPC বুলি এখন আইন আছিল, সেইখন আছিল ভাৰতীয় দণ্ডবিধি আইন। আমি যদি এটা কেছ দিছিলোঁ তেতিয়াহ'লে ধাৰাটোৰ পিছত IPC বুলি এটা লিখি দিছিল। সেই IPC ঠাইত এইবাৰ হৈছে ভাৰতীয় নাগৰিক সংহিতা। এইটো হ'ব আমি সাক্ষীতা দিব পাৰোঁ 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে যে মই কেৱলমাত্ৰ আমি আইনখন নহয়, আমি কেইটামান আমি বাচিব পৰা ব্যৱস্থাটোহে মই কওঁ। এতিয়া কোনোবা অপৰাধীক আমি আমাৰ ঠাইত স্থান দিছোঁ, জাগা দিছোঁ, কিন্তু পুলিচে যদি গম পাইছে যে সেই লোকেশ্যনটো সেই ঘৰটোত গণ্য কৰা হ'ব যে এজন অপৰাধীক বিচাৰি আছে পুলিচে, কিন্তু পুলিচে মই ঘৰখনত জাগা দিছোঁ, কিন্তু মোবাইল ৰেকৰ্ডিঙত মোৰ লোকেশ্যন ওলাইছে, মোৰ ঘৰত সেই অপৰাধীজন আছিল। 1 নম্বৰ কথা। আমি যিবিলাক সচৰাচৰ তাৰমানে ভাবি থাকোঁ আইনক ধোঁৱা দিয়াৰ কাৰণে, আইনক বন্ধ কৰাৰ কাৰণে, কিন্তু এটা মাৰাত্মক কথা আছিল যে আগতে আমি কৈছিলোঁ যে সমূহীয়া মাৰপিট কৰিলে 12 জনৰ ওপৰত হ'লে সি ৰেহাই পায়, গণপিটন বুলি ভাবে। এই প্ৰক্ৰিয়াটোৰ কাৰণে কিন্তু বহু মানুহক মাৰিছে যে দলবদ্ধ মাৰিব লাগে 12 জনৰ ওপৰত। আমাৰ এটা বিশ্বাস আছে যে 12 জনৰ ওপৰত যদি মানুহ এটাক মাৰে তেতিয়া এটা সমূহীয়া মাৰ হৈ গতিকে সি আইনৰ পৰা সাৰি যাব, কিন্তু এইবাৰ সি আইনৰ পৰা সাৰি নাযাব। সেই আইনটো ইয়াত অন্তৰ্ভুক্ত কৰিছে যে সমূহীয়া নহয়,
হাজাৰজন মানুহে যদি এজনক মানে অন্যায় কৰে, মাৰপিট কৰে, তেতিয়াহ'লেও তেওঁ সঠিকভাৱে ন্যায় পাব। যিবিলাক আমি সচৰাচৰ ভাবোঁ, আমাৰ গাঁও ব্যৱস্থাবিলাক এইবিলাক আছে যে নহয় একেবাৰে গণধোলাই দিলে আদালতৰ পৰা, আৰু এনেকুৱা বহু কেছো আছে আমি দেখিছোঁ। সি 100% 100% কাম কৰিব। আজি চাওক, আমি কৃষ্ণাই অঞ্চলৰ কথাকে কৈছোঁ, বিভিন্ন ঠাইত, বিভিন্ন গাঁৱত, বিভিন্ন অন্তিম কাৰ্যসূচীত আছে সভাপতি ভাষণৰ সভাভংগ। গতিকে মই আজি এই সভাৰ সভাপতি হিচাপে মোৰ ভাষণৰ চমু ভাষণৰ আৰম্ভণিলৈ কৰিবলৈ লৈছোঁ। আজি মঞ্চত উপবিষ্ট